Hello, future officers. Welcome to Competition Care. আপোনালোকে ইতিমধ্যে গম পালেই APSC CCE 2024 প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ নোটিফিকেশ্যন দি দিলে। আমি চাওঁ হওক আমাৰ কাৰণে বা কেনেকুৱা পোষ্টবিলাক আছে। আসাম চিভিল সাৰ্ভিচ বা ACSৰ কাৰণে টোটেল পোষ্ট আছে আমাৰ 45টা। APSৰ কাৰণে আছে আমাৰ 20টা। লেবৰ অফিচৰ 2জন, দ্বিতীয় কাৰণে 2টা, BDO কাৰণে 9টা, এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ, ছুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ 23টা পোষ্ট আছে। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিৰ কাৰণে 2টা পোষ্ট আছে। আসাম ফাইনেন্স ছাৰ্ভিচৰ টোটেল আমাৰ কাৰণে আছে 26টা পোষ্ট আছে। আসাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ 5টা পোষ্ট আছে। এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ 1টা পোষ্ট আছে। ইনস্পেক্টৰ অফ টেক্সেছৰ সৰ্বাধিক 51টা পোষ্ট আছে আৰু ইনস্পেক্টৰ অফ লেবৰৰ 10টা পোষ্ট আছে। তাৰ লগে লগে ইনস্পেক্টৰ অফ এক্সাইজৰ টোটেল আমাৰ 19টা পোষ্ট আছে। এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ 18টা, সাব ৰেজিষ্ট্ৰাৰ 13জন আৰু আসাম অডিট ছাৰ্ভিচৰ এছিষ্টেণ্ট অডিট অফিচাৰ টোটেল 16টা পোষ্ট আছে। তো গোটেইখিনি মিলাই সৰ্বমুঠ 262টা বা 262 পোষ্ট এইবাৰ আমাৰ কাৰণে আছে। ইয়াত দিয়া কিছুমান দিয়া আছে RFW মানে কি হ'ব? ৰিজাৰ্ভ ফৰ উইমেন হ'ব। PWD মানে কি হ'ব? পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটিছ আছে। আৰু কি দিছে? দ্য নাম্বাৰ অফ ভেকেঞ্চিজ অফ এনি অফ দ্য ছাৰ্ভিচেছ মে বি চেঞ্জড ইফ ৰিকুৱাৰ্ড এণ্ড উইল বি নটিফাইড একৰ্ড। এতিয়া আমি কি চাব লাগিব? এলিজিবিলিটি। কেণ্ডিডেটসকলে তেওঁলোক এলিজিবল হয় নে নহয় এইখিনি ভালকৈ চাব লাগিব। আৰু তেওঁলোকে যিটো এলিজিবিলিটি ডাটাটো দিয়া আছে সেই এলিজিবিলিটি ডাটা তেওঁলোকে APSC যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ ভালদৰে চাই ল'লে হ'ল। আৰু চেণ্টাৰসমূহ দিয়া আছে। চেণ্টাৰসমূহ যেনেকৈ কয় আমিনগাঁৱৰ পৰা বৰপেটা, বঙাইগাঁৱৰ পৰা আদি কৰি একেবাৰে তিনিচুকীয়া ওদালগুৰিলৈ কেইবাটাও চেণ্টাৰ দিয়া আছে। তো আপোনালোকে কি কৰিব? যিটো নিজৰ নিয়াৰেষ্ট আছে বা য'ত আপোনালোকৰ যোগাযোগৰ কাৰণে কনভিনিয়েণ্ট হ'ব সেই চেণ্টাৰ নিজৰ কাৰণে বাছি ল'ব। আৰু যিটো মেইনছ এক্সামিনেশ্যন হ'ব সেইটো একমাত্ৰ ক'ত হয়? সেইটো আমাৰ গুৱাহাটীতে অৰ্গেনাইজ হয়। যিটো APSC মেইনছ এক্সামিনেশ্যন সেইটো অকল গুৱাহাটীতে হ'ব। কিন্তু প্ৰিলিমছৰ কাৰণে আপোনালোকৰ কেইবাটাও অপশ্যন আছে। আপোনালোকে নিজৰ যাতায়াতৰ সা সুবিধা অনুসৰি প্ৰিলিমছৰ চেণ্টাৰটো বাছি ল'ব। আৰু এটা টেণ্টেটিভ ডেট দিছে আমাৰ কাৰণে, সেইটো হৈছে কি 1 জুন 2025 যিটো দেওবাৰ হিচাপে হয়। তো আপোনালোকে কি কৰিব? এইটোকে এতিয়া এটা সীমা হিচাপে ধৰি নিজৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। আৰু তেওঁলোকে দিছে যে চেণ্টাৰ আৰু ডেট ফৰ কণ্ডাক্টিং এক্সামিনেশ্যন মে হাউএভাৰ বি চেঞ্জ বাই দ্য কমিশ্যন এট ইজ ডিছক্ৰিয়েশ্যন owing to unforeseen এক্সিজেঞ্চিছ। মানে কি দিছে? এক্সিজেঞ্চিছ মানে কি দিছে? তেওঁলোকে নিজৰ ধৰক মানে কিবা যদি ইছ্যুজ আহে তেওঁলোকে মে বি আমাৰ এক্সাম চেণ্টাৰবিলাকো চেঞ্জ কৰি দিব পাৰিব, নাইবা তেওঁলোকে আমাৰ এক্সাম ডেটো চেঞ্জ কৰিব পাৰে। কিন্তু আমি 1 জুনটোকে এতিয়া আমি ধৰি লৈছোঁ সময়সীমা হিচাপে আৰু সেইটোকে আমি এতিয়া পঢ়ি কেনে গৈ থাকিম। ঠিক আছে? এতিয়া তাৰ পে স্কেলসমূহ দি থোৱা আছে। যেনেকৈ SCS আৰু APSৰ কাৰণে 13,300 যিটো গ্ৰেড পে হয়। তাৰপাছত লেবৰ অফিচাৰ, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ, BDO, তাৰ পৰা এই একেবাৰে আপোনাৰ আসাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচলৈকে সকলোখিনি 12,700 গ্ৰেডত সোমাই আছে। ৰিচাৰ্চ অফিচাৰখিনি 11,500, ইনস্পেক্টৰ অফ টেক্সেছ 9,400, ইনস্পেক্টৰ লেবৰ 9,400 আৰু একেবাৰে শেষত আছে অডিট ছাৰ্ভিচ যিটো গ্ৰেড পে আছে 9,100। তো নিজৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক আপোনালোকে। এতিয়া কি দিছে? আমাৰ হাউ টু এপ্লাই। আমি এপ্লাই কিদৰে কৰিম? ঠিক আছে? একমাত্ৰ কি আছে? অনলাইন মোড। কেতিয়া ষ্টাৰ্ট হ'ব? 28 মাৰ্চৰ দুপৰীয়া 12টা বজাৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু কেতিয়ালৈকে চলিব? 29 এপ্ৰিলৰ সন্ধিয়া 5টালৈকে চলিব। আৰু তাৰ পাছত কি হৈ যাব? লিংকটো কিন্তু ডিজেবল হৈ যাব। আৰু যিটো পে'মেণ্ট কৰা লাষ্ট ডেট আছে সেইটো হৈছে কি 1 মে 2025 সন্ধিয়া 5টা বজালৈকে। তুমি এটা কথা হ'ল দেৰি কৰি নাথাকিব। যেতিয়া আমাৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আপোনালোকে সোনকালে ফৰ্ম ফিল আপ কৰি দিব। আৰু শেষৰ দিনলৈকে একদম নৰখিব ন। শেষৰ কেইদিন কি হয়? বহুত মানে একেলগে ফৰ্ম ফিল আপ কৰিব চায়। তেতিয়া কি হয়? ৱেবছাইট কেতিয়াবা শ্ল' হৈ যায় আৰু এবি ক্ৰেছ হৈ যোৱাৰ চান্সেছ থাকে। তো কি কৰিব? ধুনীয়াকৈ এটা সময়লৈ যিটো প্ৰায় এমাহ সময় দিছে ন, আপোনালোকে বহি লৈ
ধুনীয়াকৈ ফৰ্মবিলাক ফিল আপ কৰিব ঠিকে আছে এতিয়া চাব আমাৰ যিটো APSC এক্সাম কেনেকুৱা হ'ব এটা হ'ব আমাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব তাৰপিছত মেইনছ বা ৰিটেন এক্সাম হ'ব শেষত কি হ'ব পাৰ্চনেল টেষ্ট বা ইণ্টাৰভিউৰ জৰিয়তে এইটো তেওঁলোকে সমাপ্ত কৰিব ঠিকে আছে আৰু ইয়াত দিয়া আছে ইয়াত সকলোৰে কাৰণে বিভিন্ন সা সুবিধা দি থোৱা আছে যেনেকুৱা দিয়া আছে যিখিনি মানুহ অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে তেওঁলোক পাৰ্মানেণ্ট বা টেম্পৰেৰীড হয় তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে মানে হিচাপবিলাক দিব লাগিব ন তেওঁলোকে মানে আণ্ডাৰটেকিং এখন দিব লাগিব যে তেওঁলোকে যে এক্সাম দি আছে তাৰ কাৰণে তেওঁলোকে এখন আণ্ডাৰটেকিং দিব ঠিকে আছে আৰু কেতিয়া এখন আণ্ডাৰটেকিংখন দিব লাগিব যেতিয়া ইণ্টাৰভিউ বা পাৰ্চনেলি টেষ্টৰ সময়ত তেওঁলোকে এই আণ্ডাৰটেকিংখন দিব লাগিব ঠিকে আছে আৰু লগতে কি দিয়া আছে পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিজ বা শাৰীৰিকভাৱে মানে বিশেষভাৱে শাৰীৰিক সক্ষম গম পাইছেনে বিশেষভাৱে শাৰীৰিক সক্ষম যিখিনি মানুহ আছে তেওঁলোকে নিজৰ যিটো অক্ষমতা আছে ন তাৰ তেওঁলোকে যিটো চাৰ্টিফিকেট থাকে বা পাৰফেক্ট মেডিকেল অফিচাৰ যাৰ চিফ মেডিকেল অফিচাৰে দিয়ে বা চিভিল চাৰ্জনে দিয়ে সেইবিলাক তেওঁলোকে কি কৰিব লাগিব ছাবমিট কৰিব লাগিব ঠিকে আছে আৰু কি কথা কৈছে চাব কৈছে যে কি যিটো মানে আমাৰ এপ্লিকেণ্টসকলৰ কৈছে যে এখন ছিংগল এপ্লিকেশ্যন তাত মানে তেওঁলোকে হেৰি কৰে মানে পুট কৰে কিন্তু কেতিয়াবা কেনেকুৱা হ'ব পাৰে যে আপোনাৰ কিবা মিষ্টেক হৈ গ'ল টাইপ কৰোঁতে বা কিবা হৈ গ'ল এপ্লিকেশ্যনখন কৰি দিলে তেতিয়া কি হ'ব চাব ছাপ'জ আপুনি প্ৰথম এপ্লিকেশ্যনখন যদি এখন ভুল হৈ গ'ল তো ছেকেণ্ডখন শুদ্ধকৈ দিব তেতিয়া কি কৰিব যে লাষ্ট এপ্লিকেশ্যনখন আছে ন লাষ্ট এপ্লিকেশ্যন তেওঁলোকে কি কৰিব কনচিডাৰ কৰিব বুজি পাইছেনে তেওঁলোকে একমাত্ৰ আপুনি ধৰক 3খন এপ্লিকেশ্যন প্ৰথমখন কিবা ভুল হৈ গ'ল ছেকেণ্ডখন ভালকৈ নাহিলে ৰাইট বা চেণ্টাৰো ভুলকৈ দিলে 3 নম্বৰ যিখন দিব ন যিখন ফাইনেল আৰু লাষ্ট সেইখন কি হ'ব আপোনালোকৰ একেবাৰে মানে ফাইনেল এপ্লিকেশ্যন হিচাপে লৈ ল'ব গতিকে আটাইতকৈ শেষত যিখন ছাবমিট কৰিব হয়তো কওঁ আপোনালোকে এখনতে শুদ্ধ হৈ যাব আমাৰ সকলো মানুহে এখন এপ্লিকেশ্যনতে কাৰেক্ট কৰি দিয়ে বাট বাই ডিফল্ট কাৰোবাৰ যেনেকুৱা প্ৰব্লেম হয় ন যিখন লাষ্টত ছাবমিট কৰিব সেইখনত যাতে সকলো ডাটা কাৰেক্টলি দিয়া থাকে ঠিকে আছে এতিয়া দিয়া আছে কি ফিজবিলাক দি থোৱা আছে প্ৰিলিমিনাৰী এক্সামৰ কাৰণে ফিজবিলাক দি থোৱা আছে ফিজখিনি চাই লওক আমি কি দিছে জেনেৰেল ইনক্লুডিং এক্স ছাৰ্ভিচমেনৰ কাৰণে কিমান GST মিলাই হ'ব 297 টকা 20 পইচা OBC MOBC এক্স ছাৰ্ভিচমেন মিলাই 197 টকা 20 পইচা ST SC আৰু এক্স ছাৰ্ভিচমেন মিলাই কিনে তেওঁলোকৰ কাৰণে 47 টকা 20 পইচা BPLৰ কাৰণে 47 টকা 20 পইচা PW BD আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 47 টকা 20 পইচা ঠিক আছে আৰু উইমেন কেণ্ডিডেটছ অফ অল কেটেগৰী কিমান পে' কৰিব লাগে 47 টকা 20 টকা পে' কৰিব লাগিব 47 টকা 20 পইচা পে' কৰিব লাগিব কি কাৰণে চাওক একচুৱেলি তেওঁলোকৰ কি হৈছে ন হেৰিটো নীল হয় যিটো মানে এপ্লিকেশ্যন ফি যিটো আছে ন এপ্লিকেশ্যন ফিটো অকল জেনেৰেল আৰু OBC আৰু MOBC পে' কৰি আছে কিন্তু বাকীখিনি কি হৈছে তেওঁলোকে কিন্তু যিখিনি প্ৰচেছিং ফি আৰু যিখিনি টেক্সেবল আছে ন তেওঁলোকে সেইখিনি বস্তু পে' কৰিব পাৰে ঠিকে আছে ফ্ৰী বুলি ক'লে আপোনালোকে অন্ততঃ এই যিটো আছে 47 টকা 20 পইচা পে' কৰিব লাগিব মানে একো নিদিয়াকৈ আহিব নোৱাৰে আপোনালোকে ঠিক আছে কাৰণ GST আৰু যিখিনি প্ৰচেছিং ফি ন সেইটো দিব লাগিব কিন্তু যিখন এপ্লিকেশ্যন ফিটো আপোনালোক কি কৰা গৈছে মানে সেইটো সম্পূৰ্ণ মাফ কৰি দিয়া গৈছে ঠিকে আছে আৰু কি কৈছে যিখিনি ফিজ দিব সেইটো কি কৰা নাযায় সেইটো মানে কেতিয়াও ৰিফাণ্ডেড নহয় আৰু যিটো মেইনছ এক্সামিনেশ্যনৰ ফি হ'ব ন সেইটো সময়ত জনাই দিয়া হ'ব ঠিকে আছে এতিয়া আমি চাব লাগিব এলিজিবিলিটি কেনেকুৱা আছে এজন ভাৰতীয় চিটিজেন হ'ব লাগিব আৰু তেওঁৰ বয়স 21তকৈ কম হ'ব নোৱাৰিব আৰু 38তকৈ তেওঁৰ বেছি হ'ব নোৱাৰিব কোনটো ডেটত 8 জানুৱাৰী 2024 ভিতৰত তো 21 বছৰতকৈ বেছি হ'ব লাগিব আৰু 38 বছৰতকৈতো সৰু হ'ব লাগিব কিন্তু ৰিলেক্সেশ্যন দিয়া আছে হয় নহয় SC ST প্লেইন ST হিলছৰ কাৰণে 5 years দিয়া আছে তেওঁলোকে 43 বছৰলৈ পৰীক্ষা দিব পাৰে OBC MOBC 3 বছৰ ৰিলেক্সেশ্যন দিছে তেওঁলোকে 41 বছৰলৈ দিব পাৰে হয় নহয় পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি কিমান দিছে 10 বছৰ দিছে তেওঁলোক যিয়ে নহওক কিয় ST ST OBC জেনেৰেল হওক কিয় তেওঁলোকে 10 বছৰলৈকে সুবিধাটো পাব হয় নাই আৰু এক্স ছাৰ্ভিচমেনে মেক্সিমাম কিমানলৈকে পাৰে 50 বছৰলৈকে তেওঁলোকে পৰীক্ষা দিব পাৰে ঠিকে আছে তাত SC ST তেওঁলোকে কিমান দিছে আকৌ এক্সট্ৰাকৈ 3 বছৰ দি থৈছে মানে তেওঁলোকে 53লৈকে যাব পাৰে আৰু যিখিনি SC ST তেওঁলোক তাৰ ওপৰত আকৌ 5 দিনৰ তেওঁলোকে 55লৈকে পৰীক্ষা দেখি থাকিব পাৰে ঠিকে আছে আৰু যিটো এজ লিমিট থাকিব সেইটো কিহৰ ওপৰত বেছ কৰিব যিখন আমাৰ মেট্ৰিকুলেশ্যনৰ যিখন বা HSLC এডমিট কাৰ্ড থাকিব ন সেইখনৰ ওপৰতহে আমাৰ তেওঁলোকে মানে আপোনাৰ ডেটটো তাৰ পৰা কাউণ্ট কৰিব ঠিক আছে ডেট অফ বাৰ্থটো
আৰু কি কৰোঁ কেণ্ডিডেটৰ যেন ডিগ্ৰী থাকিব লাগিব দেই, তেওঁ গ্ৰেজুৱেট হ'ব লাগিব, ঠিকে আছে, তেওঁ অসমীয়া বা যিকোনো আমাৰ অফিচিয়েল লেংগুৱেজ তেওঁ আমাৰ ষ্টেটৰ লগত জড়িত হ'ব লাগিব, বা তেওঁ ট্ৰাইবেল লেংগুৱেজ ক'ব পাৰিলে হৈ যাব, তেওঁ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচতে ৰেজিষ্টাৰ্ড হ'ব লাগিব, তেওঁ এজন অসমৰ অৰিজিনেল বাসিন্দা হ'ব লাগিব, হয় নহয়, আৰু ওপৰৰ যিখিনি কোৱালিফিকেশ্যন আছে ফৰ্মখন ফিল আপ কৰাৰ সময়ত তেওঁ গোটেইখিনি থাকিব লাগিব, ঠিকে আছে। এক্স ছাৰ্ভিচমেনসকলে কি কৰিব লাগিব, এক্স ছাৰ্ভিচমেন আইডেণ্টিটি কাৰ্ড ইছ্যুড বাই জিলা সৈনিক ৱেলফেয়াৰ অফিচ এণ্ড ডিচাৰ্জ বুকত তেওঁলোকে এইখিনি প্ৰুভ কৰিব লাগিব, ঠিকে আছে। আৰু লগতে কি দিব লাগিব, যিটো স্মল ফেমিলি নৰ্ম, মানে দুটা সন্তান বা দুটাতকৈ কম সন্তান থকা এখন নৰ্ম আছে, তেওঁলোকে যিখন ফৰ্ম এ বুলি কওঁ ন, তেওঁলোকে সেইখন মানে ছাবমিট কৰিব লাগিব, ঠিক আছে। আৰু কি দিছে, ষ্টেজেছ অফ এক্সামিনেশ্যন, প্ৰথমতে জানো কি প্ৰিলিমিনাৰী হ'ব, তাৰপিছত হ'ব মেইনছৰ হ'ব। তো মেইনছত কি থাকিব আমাৰ ৰিটেন আৰু যিটো ইণ্টাৰভিউ তাত সোমাই থাকিব। এতিয়া যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন আছে তাত দুখন পেপাৰ আছে, আমি আটাই জানো, এখন হৈছে GS পেপাৰ 1 মেক্সিমামত 200 আৰু সময় 2 ঘণ্টা, আৰু এখন হৈছে পেপাৰ 2 বা GS পেপাৰ 2, যিখন চমুকে আমি কি বুলি জানো, CSET পেপাৰ 2 বুলি জানো ন। এই যিখন CSET পেপাৰ 2 আছে এইখনৰ কথা কৈছোঁ, এইখন পেপাৰৰ আপোনালোকে 33% মাৰ্ক পাব লাগিব, মানে কিমান, আপোনালোকে 67 মাৰ্কছ ইয়াত পাব লাগিব। এই 67 মাৰ্কছ আপোনালোকে পালেহে আপোনালোকৰ ফাৰ্ষ্ট পেপাৰৰ মাৰ্কটো কাউণ্ট কৰিব। আকৌ কৈছোঁ, কি কৰিব আপোনালোকে ছেকেণ্ড পেপাৰ আপোনালোকে 67 মাৰ্ক পাবই লাগিব, এইখনত যদি 67 মাৰ্ক পাব, তেতিয়া কি হ'ল, আপোনালোকৰ প্ৰথম পেপাৰখন তেতিয়াহে কাউণ্ট হ'ব, গম পাইছেনে। কিন্তু ছেকেণ্ড পেপাৰ মাৰ্কটো কিন্তু যোগ নহয়, মানে আপোনালোকৰ চিলেকশ্যনটো সম্পূৰ্ণ GS পেপাৰ 1ৰ মাধ্যমতে হ'ব, কিন্তু GS পেপাৰৰ মাৰ্কটো কাউণ্ট হ'বলৈকে আপোনালোকে GS পেপাৰ 2ত 67 পাব লাগিবই। 66 পালে কি হ'ব, তাত আপোনালোকে 200 পাব, নম্বৰ কাউণ্ট নহ'ব, কিন্তু বুজি পাইছেনে। GS পেপাৰ যিখন 2 আছে বা CSET যিখন আছে, আপোনালোকে 66 বা তাতকৈ এবভ পালে আপোনালোক নিশ্চিত হৈ যাব। তাৰপাছত আপোনালোকে যিখন GS পেপাৰ 1 তাত আপোনালোকে কিমান মাৰ্ক পাইছে সেই হিচাপে আপোনালোকৰ প্ৰিলিমছৰ নিৰ্বাচিতকৰণটো হ'ব, ঠিকে আছে। এতিয়া চাওক, মেইনছৰ একজন ৰিটেন পেপাৰ এক্সামিনেশ্যন হ'ব, তাত দি থোৱা আছে পেপাৰ 1 essay থাকিব, হয় নহয়, পেপাৰ 2ৰ পৰা 6লৈকে GS পেপাৰ হ'ব, আৰু প্ৰত্যেকখন 250কৈ থাকিব, ঠিকে আছে। আৰু যিটো ইণ্টাৰভিউ থাকিব তাত আপোনালোকৰ 100 নম্বৰ হ'ব, টোটেল কিমান হ'ব, 1680 নম্বৰ পৰীক্ষা হ'ব, ঠিকে আছে। কেণ্ডিডেট যদি নিজৰ পেপাৰ মানে মেইনছত ইংলিছ বা অসমীয়াত লিখিব পাৰি, ঠিকে আছে। আৰু যিটো ইণ্টাৰভিউ হ'ব তাত কি কৰিব, 1:3 ৰেচিঅ'ত মানুহক মাতিব, মানে প্ৰত্যেকজন চাকৰিৰ বিপৰীতে 3জনকৈ মানুহক তেওঁলোকে মাতিব ইণ্টাৰভিউৰ কাৰণে। তো এইখিনি আমি সময়ত গম পাই থাকিম, ঠিকে আছে। আৰু এডমিট কাৰ্ডটো খুব ইম্পৰ্টেণ্ট বস্তু হয়, ঠিক আছে। কেণ্ডিডেটসকলে এক্সামিনেশ্যন হোৱাৰ সময়ত কিনো পেন কাৰ্ড আনিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID, পাছপৰ্ট, তাৰ যিকোনো ডাটা আনিব লাগিব, লগতে যিখন এডমিট কাৰ্ড আছে সেইখন আপোনালোকে আনিবই লাগিব, ঠিকে আছে। আৰু কি ল'ব, আপোনালোকৰ ভেলিড ফটোগ্ৰাফ থাকিব লাগিব, ৰাইট। তো এইখিনি আছিলে কি আমাৰ APSC যিটো ফৰ্ম ফিল আপ কৰিবলগীয়া বা আমাৰ যিখিনি ডাটা এইখিনি, ঠিক আছে। তো ইয়াতে যিখিনি নেচেচাৰী ইনষ্ট্ৰাকশ্যন দিয়া আছে অনলাইন ছাবমিশ্যনৰ কাৰণে দিয়া আছে, আপোনালোকে ক'ত যাব লাগিব, যিটো দিয়া আছে এইটো apscrecruitment.in তাত যাব লাগিব, ঠিক আছে। তাত আপোনালোকৰ এপ্লিকেণ্ট ছেকশ্যনত যাব, ঠিকে আছে, তাৰমানে এপ্লাই ছেকশ্যনত যাব, তাত আপোনালোকে যিখিনি ডাটা দিব, যেনেকুৱা ধৰক আপোনালোকৰ ডেট অফ বাৰ্থ, এক্সপিৰিয়েঞ্চ, কোৱালিফিকেশ্যন যিমান আছে, সেই ফাইলবিলাকে যাতে কোনোটোৱে মানে ইণ্ডিভিজুৱেলি 2 MB-কৈ এক্সিড নকৰে সেইটো চাব, ঠিক আছে, কাৰণ এইবিলাক প্ৰিণ্ট আউট কৰি উলিয়াব লাগিব ন। আৰু ফিল কৰাৰ সময়ত ডাটাবিলাক ভালকৈ চাব, ঠিক আছে, প্ৰিভিউ কৰি কিনে চাব সকলো ঠিকে আছে নে নাই, অ'কে। তাৰপাছত কি কৰিব আপোনালোকে, পে'মেণ্টটো সম্পূৰ্ণকৈ কৰিব, ভেলিডেট পে'মেণ্ট হেৰি কৰি কিনে। আৰু যদি আপোনালোকে ফৰ্মখন ফিল আপ কৰি থৈ দিলে কিন্তু পে'মেণ্ট নকৰিলে ন, তেতিয়া কিন্তু একচেপ্ট নহ'ব, সেইখন কি হ'ব, ৰিজেক্ট হৈ যাব, ঠিকে আছে। আৰু কিবা যদি এনেই পে'মেণ্ট ৰিলেটেড ইছ্যুজ থাকে, APSCৰ লগত টেলিফোন নম্বৰ দি থৈ দিছে আৰু হেল্প ডেস্কৰ নম্বৰ দি থৈ দিছে, তাত গৈ আপোনালোকে কি কৰিব পাৰিব, সহায় আপোনালোকে খুজিব পাৰিব, ঠিকে আছে। এতিয়া দিছে যিখিনি ফিজিকেল লিমিটেশ্যন থকা কেণ্ডিডেটৰ কাৰণে কেনেকুৱা এখন ফৰ্ম থাকিব, সেইখন তেওঁলোকে দি থৈ দিছে আমাক ইয়াত চাবলৈকে, ঠিকে আছে। তাৰ ওপৰত দিছে মানে কোনোবা যদি নিজৰ স্ক্ৰাইব ইউজ কৰিব খোজে ডিচেবিলিটি থকা লোকে, তাৰ কাৰণে কেনেকুৱা তেওঁলোকে এখন ফৰ্ম দিব লাগিব,
তাৰ এটা কথা আছে তেওঁলোকে থাৰ্ম প্ৰিপাৰেশ্যন দিব লাগিব ৰাইট তো এইখিনিয়ে কি আছিল আমাৰ APSC নটিফিকেশ্যন যিটো ওলালে আমি এইটো চালোঁ তো চাওক এতিয়া পৰীক্ষা আমি ধৰি ল'ম যে জুনৰ 1 তাৰিখে এক্সাম হ'ব তো দুমাহ ধুনীয়াকৈ সময় আছে সেই দুমাহত আপোনালোকে আপোনাৰ নিজৰ প্ৰিপাৰেশ্যন সম্পূৰ্ণ শক্তিশালী কৰি তোলক আপোনালোকে বিচাৰে যে আপোনালোকে নিজৰ এক্সামিনেশ্যন প্ৰিপাৰেশ্যন আছে সেইটো তৰিক গতিত আগবঢ়াই দিয়ক আপোনালোকে সকলোবিলাক চিন্তা এৰি আপোনালোকে একমাত্ৰ নিজৰ গ'লত ফ'কাছ কৰক এতিয়া আপোনালোকে নিজৰ গ'লত ফ'কাছ কৰক আপোনালোকে আমাৰ APSC CC 2024 কাৰণে ক্ৰেছ কোৰ্চ 3.0 লঞ্চ হ'বলৈকে গৈ আছে এইটো পলমে আমি ষ্টাৰ্ট কৰিম এইটো অতি সোনকালে আমাৰ এই ক্ৰেছ কোৰ্চত যোগদান কৰক আমাৰ কণ্টেক্ট নম্বৰ দি থোৱা আছে আমাৰ ইয়াত ইমেইল এড্ৰেছ দি থৈ দিয়া আছে আমাক যোগাযোগ কৰক আৰু এই 60 দিনত কেনেকুৱাকৈ APSC প্ৰিপাৰেশ্যন কৰিব আৰু কিদৰে আপোনালোকে নিজকে সাজু কৰি তুলিব আগন্তুক পৰীক্ষাৰ কাৰণে তাৰ কাৰণে আমাক লগত যোগাযোগ কৰক ধন্যবাদ বিদায়